দিলীপ শইকীয়াৰ বিস্ফোৰণ বিটিচিত আছে মিয়াৰ ৰূপত পাকিস্তানী এজেণ্ট মিয়াৰ বিৰুদ্ধে সাজু ব্লুপ্ৰিণ্ট জাঙুৰ খাই উঠিল সংখ্যালঘু সমাজ বিটিচিত নিশ্চিত পৰাজয়ৰ শংকাত ভুগিছে বিজেপি চকী হেৰুৱাৰ আশংকাত মঙলদৈ সাংসদ দিলীপ শইকীয়াই ৰাজহুৱাভাৱে ঘোষণা কৰিলে এটাৰ পিছত আনটো সংখ্যালঘু বিৰোধী স্থিতি বিটিচিত আছে পাকিস্তানী এজেণ্ট পাকিস্তানৰ এজেণ্ট বহুত সোমাই আছে বিভিন্ন জেগাত সোমাই আছে মিয়াৰ ৰূপত আছে পাকিস্তানী এজেণ্ট মিয়া জনগোষ্ঠী কোকৰাঝাৰ চিৰাঙত মিয়া ভৰি গৈছে মিয়া হোপা আহি আমাৰ জেগা ভৰাই পেলাইছে বিজেপিক সমৰ্থন নকৰা এইসকল মিয়াৰ বিৰুদ্ধে প্ৰমোদ বড়োৰ চৰকাৰৰ যোগেদি লোৱা হ'ব বিশেষ ব্যৱস্থা আনকি তৈয়াৰো কৰা হৈছে বিশেষ ব্লুপ্ৰিণ্ট পিছে কি এই ব্লুপ্ৰিণ্ট তাৰো তথ্য ৰাজহুৱা কৰিলে সাংসদ দিলীপ শইকীয়াই এইসকলক যথাবিহিত ব্যৱস্থাৰে ভাৰতবৰ্ষৰ আইন কানুনৰ ব্যৱস্থাৰে আমি এইসকলক যেনেকৈ যি ব্যৱহাৰ ট্ৰিটমেণ্ট কৰিব লাগে সেই ট্ৰিটমেণ্ট কৰাৰ কাৰণে পৰিৱেশ এটা বনাই থকা হৈছে বিটিচিটো এনেধৰণৰ এটা মিছন বসুমতী এটা আঁচনি বিটিচিটো এটা লোৱাৰ কথা চিন্তা চৰ্চা কৰি আছে গতিকে যেতিয়া উপযুক্ত সিদ্ধান্ত হ'ব আপোনালোকক বিটিচি প্ৰধান ডাঙৰীয়া অৱগত কৰাব প্ৰত্যাশিতভাৱে দিলীপ শইকীয়াৰ মন্তব্যই জোকাৰিছে ৰাজ্যৰ ৰাজনীতি বিজেপিৰ গোপন এজেণ্ডাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল বিৰোধী শিবিৰ এই কথাবিলাক হৈছে যে তাতে সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰা কাৰণ বিটিআৰত ইতিপূৰ্বে কেইবাটাও গোষ্ঠী সংঘৰ্ষ হৈ গৈছে বিটিআৰত কেইবাটাও গোষ্ঠী সংঘৰ্ষ হৈ গৈছে বহুত মানুহ তাতে হত্যা হৈছে গতিকে সেই উত্তপ্ত এলেকাত পুনৰ উত্তপ্ত কৰাৰ কাৰণে বিজেপিৰ নেতা দিলীপ শইকীয়া ডাঙৰীয়াই এতিয়া এটা ব্লুপ্ৰিণ্ট কৰি আছে গতিকে ইয়াৰ মই ধিক্কাৰ দিছোঁ দিলীপ শইকীয়া আকৌ উচতনি দি পৰিস্থিতি বেয়া কৰাৰ কিবা চেষ্টা কৰিছে নেকি যদি তেনেকুৱা কৰিছে মুখ্যমন্ত্ৰীজনক মই আহ্বান জনাইছোঁ আপুনি হোম মিনিষ্টাৰ আপোনাৰ এমপিজনক লেকাম লগাওক আপুনি গোষ্ঠীগত সংঘৰ্ষ বা সাম্প্ৰদায়িক বক্তব্য দি পৰিৱেশ বিনষ্ট কৰা যাতে চেষ্টা নকৰে আৰু বড়ো বা মুছলিম হিন্দু অসমীয়া এইবিলাকৰ মাজত ভাগ কৰি পৰিস্থিতি বেয়া কৰা যাতে চেষ্টা তেখেতে কৰিব নোৱাৰে তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে তেখেতৰ বিৰুদ্ধে একশ্যন ল'ব লাগে সাংসদ দিলীপ শইকীয়াৰ মন্তব্যই ক্ষোভিত কৰি তুলিছে বিটিচিৰ সংখ্যালঘু সমাজৰ মাজত সাংসদ দিলীপ শইকীয়াক নিকৃষ্ট ৰাজনীতিৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিলে বিটিআৰৰ জনতাই এজন সাংসদৰ মুখত তেওঁলোকৰ চৰকাৰ থকা অৱস্থাত যে এই চৰকাৰৰ মানে এগেইনষ্টে কথা কোৱাৰ নিচিনা হ'ল যিহেতু তেওঁলোকৰ চৰকাৰ থকাৰ পিছতো কিয় পাকিস্তানী চোৰাংচোৱাক মানে গ্ৰেপ্তাৰ কৰি তেওঁলোকে মানে শাস্তি দিব পৰা নাই এনেকুৱা এজন সাংসদে ৰোটাত যি অতি সাম্প্ৰদায়িক মন্তব্য আগবঢ়াইছে তাৰ কাৰণে আমি অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদে বিটিচি সমন্বয়ৰক্ষী সমিতিৰ পৰা আমি ধিক্কাৰ জনাইছোঁ যে এজন জনপ্ৰতিনিধিৰ কাম কেৱল অতি সাম্প্ৰদায়িক মন্তব্য আগবঢ়াটোৱে নহয় মূল উদ্দেশ্য হ'ল ৰাইজৰ অভাৱ অভিযোগ লগতে অঞ্চলৰ উন্নয়নৰ কথা চিন্তা কৰিব লাগে তেওঁৰ যি মন্তব্য সেই মন্তব্য অত্যন্ত দুৰ্ভাগ্যজনক কাৰণ তেওঁলোকে আচলতে নিজেই কৈ নিজেই আচলতে পাকত পৰিছে কাৰণ তেওঁলোকে চৰকাৰত থকাৰ পিছত ইয়াত বিটিচি অঞ্চলত যি পাকিস্তানী এজেণ্ট সোমাই থকা বুলি কৈছে সেইটো চৰকাৰখনৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক কথা আৰু ইয়াৰ বিষয়ত গৃহ মন্ত্ৰালয়ে কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে ইয়াৰ ওপৰত এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে একদম কাম কাজ মানে একদম ইজিকুৱেল টু জিৰ' তো এই জিৰ'টো ঢাকিবৰ কাৰণে এনেকুৱা ধৰণৰ মুছলমানক টাৰ্গেট কৰি আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহক টাৰ্গেট কৰি মানে সি এই নিৰ্বাচনটো পাৰ কৰিব বিচাৰিছে সন্দেহ নাই যে লোকসভাত পৰাজয়ৰ শংকাত ভুগি এই মন্তব্য কৰিছে সাংসদ দিলীপ শইকীয়াই পিছে সঁচাকৈয়ে বিজেপিৰ নিৰ্দেশত মিয়াৰ বিৰুদ্ধে গোপন ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছে নেকি প্ৰমোদ বড়ো প্ৰশাসনে নে ভোট লাভৰ বাবে ভীতিগ্ৰস্ত কৰিছে বিটিচিৰ সংখ্যালঘু জনতাক আকৌ ৰাজনৈতিক লাভালাভৰ বাবে বড়োভূমিত সৃষ্টি কৰিব নেকি বিজেপিয়ে সাংসদ শইকীয়াৰ মন্তব্যই যেন তাৰেই ইংগিত দিয়ে ৰমেন কলিতা ৰিপৰ্ট প্ৰাগ নিউজ